মোর নামটো সাব্বির আলী শেখ স্কুলের নাম হটগাঁও জাতীয় বিদ্যালয় কেইটা লেটার পাইছে লেটার ছয়খন বিষয়তে পাইছোঁ ভবিষ্যতে কি হবে আপনি ভবিষ্যতে ডক্টর হওয়ার ইচ্ছা আছে মোৰ নাম সাব্বিৰ আলী শেখ মই ভটগাঁও জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ মই SSLC পৰীক্ষাত 6খন বিষয়তে লেটাৰ পাইছোঁ তাৰপিছত মই ভৱিষ্যতে ডক্টৰ হ'ম বুলি আশা কৰিছোঁ কোনে সহায় কৰিছে সহায় কৰিছিল ঘৰৰ পৰা সহায় কৰিছিল তাত আৰু মামা আছিল লগতে তাৰপিছত আৰু স্কুলৰ পৰা আছিল আৰু ভৱিষ্যত কি হ'ব ভৱিষ্যতে ডক্টৰ হ'ম বুলি আশা কৰিছোঁ শেখ আৰু মোৰ ল'ৰা এইবাৰ SSLCত প্ৰথম বিভাগত 6টা লেটাৰ সহ পাছ কৰিছে 92% নম্বৰ লৈ কোনে পাছ কৰিছে মোৰ ল'ৰা সাব্বিৰ আলী শেখ ভটগাঁও জাতীয় বিদ্যালয়ৰ পৰা তেওঁ পাছ কৰিছে আৰু এইটো ৰিজাল্টত মই সুখী হৈছোঁ আৰু কি বহুত ভাল লাগিছে আৰু বেছি হ'ব লাগিছিল কিন্তু ভবামতে হোৱা নাই তথাপিতো আমি সুখী আৰু কি মই ই ৰিক্সা চলাওঁ ট'টো চলাওঁ সেইটোৱে মোৰ জীৱিকা বেলেগ আৰু কোনো জীৱিকাৰ ৰাস্তা নাই খেতি বাতিও নাই বহুত কষ্ট হৈছে মোৰ পঢ়াবলৈ তথাপিতো মানে গোটেইখিনি দিব নোৱাৰিলে অলপ দিছোঁ আৰু কি সহায় ছাপোৰ্ট কৰিছোঁ অলপ ফুল পেনখিনি মই সহায় কৰিব পৰা নাই যিখিনি লাগতিয়াল লাগিছিল সেইখিনি মই দিব পৰা নাই যোৱাকালি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰেজাল্টত আমাৰ গাঁৱৰ সাব্বিৰ আলী শেখ তেখেতে 6খন বিষয়তে লেটাৰ মাৰ্ক সহ 92% লৈ উত্তীৰ্ণ হৈছে আৰু এই উত্তীৰ্ণত আমি এই আমাৰ গাঁওখনৰ অঞ্চলবাসী হিচাপে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতে একেবাৰে দৰিদ্ৰ পৰিয়ালৰ পৰাই তেখেতে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল আৰু তেখেতে বহুত কষ্টৰে আজি যি ফলাফল লাভ কৰিছে এই ফলাফলৰ লাভত আমি তেখেতক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু BTC প্ৰধান প্ৰমোদ বড়ো চৰকাৰক আমি দাবী জনাইছোঁ যে এই দৰিদ্ৰ পৰিয়ালৰ যি ল'ৰা এই তেখেতক এই আগন্তুক দিনত শিক্ষা লাভ কৰাৰ কাৰণে যিখিনি মানে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমি অঞ্চলবাসী হিচাপে আমি এই যি সাব্বিৰ আলীয়ে যিখিনি মানে ফলাফল দেখুৱাইছে আমি গৌৰৱান্বিত আৰু আমাৰ এই অঞ্চলত আজি সাব্বিৰ আলীৰ ওপৰেদি আজিলৈকে আমাৰ 92% আজিলৈকে নাছিল আৰু ইয়াতকৈ সাব্বিৰ আলী আগন্তুক দিনত যাতে এই আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে ইয়াক অনুকৰণ কৰি যাতে আগন্তুক দিনত ইয়াতকৈ আৰু বেছি মানে শতাংশলৈ উত্তীৰ্ণ হ'ব পাৰে ইয়াৰ কাৰণে আহ্বান জনাইছোঁ